Te he visto, Carlita. এইবিলাক ৰাইজৰ অভিযোগ বহুত অভিযোগ আছে গতিকে আপুনিওতো মানুহ আমাৰ লেখীয়া মানুহ গতিকে ৰাইজৰ এনেকুৱা মৰ্মবেদনা বহুত আছে দাদা আমি গতিকে এই মৰ্মবেদনাবিলাক আপোনালোকে বুজি পাবলৈ চেষ্টা কৰক আমি আপোনালোকক এটা টাৰ্গেট দিছে আমিও জানো কিন্তু এইবিলাক বন্ধ কৰি দিয়ক আপোনালোকে সবে ৰাইজে ক'বলৈ আহিছে শক্তিমন্ত্ৰী নৰেন্দ্ৰ গাৰুছা হাই হাই শক্তিমন্ত্ৰী কাম নাই এই জুই জ্বলিছে স্মাৰ্ট মিটাৰ উঠাই নলয় আমি নিজৰ স্মাৰ্ট মিটাৰ নিজে আনি এপিডিচিএলৰ ভিতৰত আমি কিন্তু এক জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হওঁ চাবুৱাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আৰু চাবুৱা ৰাইজৰ সহযোগত আৰু চাবুৱাৰ ভিন্ন দল সংগঠনৰ সহযোগত আজি এই এপিডিচিএলত যি স্মাৰ্ট মিটাৰ যি গুণ্ডাৰাজ স্মাৰ্ট মিটাৰে যি আমাক জ্বলা কলা খুৱাইছে সেইবাবে আমি চাবুৱাবাসী ৰাইজ হৈ আজি এপিডিচিএলৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী দিবলৈ আহিছোঁ এতিয়া প্ৰথম কথা হ'ল এই এপিডিচিএলে যি দুখীয়া দৰিদ্ৰ মানুহক যি অধিক টকাৰ যি আমি বিল আদায় দিবলগীয়া হৈছে ৰাইজে কিন্তু পৰা নাই তেখেতলোকে আজি অন্ধকাৰত ছোৱালীৰ কথা আছে ল'ৰা ছোৱালী স্কুল কলেজৰ কথা আছে তথাপিতো তেখেতলোকে অটো চলাই কিছুমানে হাজিৰা কাম কৰে তেখেতলোকে বিলটো দিবলৈ বাধ্য হৈছে এইখন চৰকাৰে বাধ্য কৰাইছে সেই হেতুকে আজি ক'ব বিচাৰিছোঁ আমাক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আমাক স্মাৰ্ট মিটাৰ নালাগে এই স্মাৰ্ট মিটাৰে আজি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকক জ্বলা কলা খুৱাইছে সেই হেতুকে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি চাবুৱাত এপিডিচিএলে ব্যৱস্থা গ্ৰহণ কৰি এই স্মাৰ্ট মিটাৰ চাবুৱাৰ ৰাইজৰ পৰা উঠাই লৈ যাওক তথা অসমৰ ৰাইজৰ পৰা তেখেতলোকে ঘৰে ঘৰে যি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে এইবিলাক উঠাই লৈ যাওক এইখিনিয়ে আমাক ক'বলগীয়া কথা আৰু যদি তেখেতলোকে এই ব্যৱস্থাটোক আমাক গণতান্ত্ৰিক ব্যৱস্থাটোক ভেঙুচালি কৰে তেতিয়া কিন্তু আমি জংগী হ'বলৈ বাধ্য হৈ যাম চাওক অসম চৰকাৰ তথা বিজেপি চৰকাৰে তেওঁলোকে শাসনলৈ অহাৰ পিছতে জনগণ বিৰোধী কেইবাটাও তেওঁলোকে সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিলে এতিয়া আপোনালোকে নিশ্চয় জানে এপিডিচিএল নামৰ এই যিটো বিভাগ এই বিভাগটোৱে এটা স্মাৰ্ট মিটাৰ লগাই পিনি ৰাইজক লুণ্ঠন চলাবৰ কাৰণে আৰম্ভ কৰিছে ৰাইজক শোষণ চলাবৰ কাৰণে আৰম্ভ কৰিছে আপোনালোকে নিশ্চয় জানে পূৰ্বত ৰাইজে আচলতে কেৰাচিন তেল পাইছিলে কিন্তু এতিয়া কেৰাচিন তেল অসম চৰকাৰে বন্ধ কৰি দিলে এই হেৰি দিয়াৰ পাছৰ পৰা কাৰেণ্ট নিয়মীয়া দিম বুলি কোৱাৰ পাছৰ পৰা তেওঁলোকে 24 ঘণ্টা ঘৰে ঘৰে কাৰেণ্টৰ যি ব্যৱস্থা কৰি দিম বুলি কৈছিলে এতিয়া আপোনালোকে নিশ্চয় জানে 24 ঘণ্টা নালাগে এতিয়া 12 ঘণ্টা তেওঁলোকে বিদ্যুৎ যোগান ধৰিবৰ কাৰণে তেওঁলোকে সক্ষম হোৱা নাই সম্পূৰ্ণৰূপে এইখন চৰকাৰে সকলো ফালৰ পৰা ব্যৰ্থ হৈছে আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অসমীয়া মহিলা মঞ্চ চাবুৱাবাসী বিভিন্ন গাঁৱৰ ৰাইজে আমি এটা কথা ক'বলৈ আহিছোঁ যে এই লুণ্ঠন চলোৱা যি স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰি পূৰ্বৰ যি পষ্টপেড মিটাৰ আছিলে এই পষ্টপেড মিটাৰ তেওঁলোকে পুনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু তেওঁলোকে নিয়মীয়া যি বিদ্যুৎ যোগান এই নিয়মীয়া বিদ্যুৎ যোগান তেওঁলোকে ধৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে মেইন পাৱাৰ কৰিব লাগে মেইন পাৱাৰ বঢ়াব লাগে আমি সেই কথাষাৰ আমি ক'বলৈ আহিছোঁ আৰু এই বিভাগটোত কৰ্মচাৰীসকলৰ অতি কথা তেওঁলোকৰ ব্যৱহাৰ বেয়া আমি সেই কথাষাৰ ক'বলৈ আহিছোঁ তেওঁলোকৰ ব্যৱহাৰ আচলতে ভাল কৰিব লাগে তেওঁলোকে আমাৰ জনগণৰ পৰা তেওঁলোকে চলি থকা এটা বিভাগ গতিকে আমি দাবী উত্থাপন কৰিছোঁ এই ডকাইত ৰূপী ৰাইজৰ তেজ চুহি খোৱা এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে পূৰ্বৰ যি পষ্টপেড মিটাৰ এই পষ্টপেড মিটাৰ তেওঁলোকে পুনৰ ৰাইজক ঘূৰাই দি ৰাইজক সমস্যাৰ পৰা সমাধান কৰি দিব লাগে অন্যথা আমি ইয়াতকৈও অতি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বৰ কাৰণে বাধ্য হ'ম আমি ৰাইজৰ মাজলৈ যাম আমি ৰাইজক ক'ম যে এই যি ডকাইত ৰূপী স্মাৰ্ট মিটাৰটো আমি ইয়ালৈ লৈ আনিম ইয়াত জমা দি দিম তেওঁলোকে যি কৰে কৰিব
তাৰ পিছত যদিকে তেওঁলোকে আমাক ক'ব খোজে তেওঁলোকে অগণতান্ত্ৰিক কৰি বিচাৰে আমি অগণতান্ত্ৰিক আমি এটা কথা ক'ব খুজিছো যে এই ডকাইত ৰূপী যি স্মাৰ্ট মিটাৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লুচা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুইজনে মিলি আচলতে এই স্মাৰ্ট মিটাৰটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আদানীক ধনী কৰিবৰ কাৰণে যদিকে এই স্মাৰ্ট মিটাৰ তেওঁলোকে লগোৱাৰ যি ব্যৱস্থা কৰিছে স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে ৰাইজক ভয় ভাবুকি দেখুৱাইছে ৰাইজক ভয় ভাবুকি দেখুওৱা বন্ধ কৰক এই স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগিব নহ'লে আমি আজি গণতান্ত্ৰিকভাৱে আহিছোঁ আমি অনাগত দিনত আমি জংগী প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য হ'ম